নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি আজি আমি আলোচনা কৰিব গৈ আছো এই ভিডিঅ'ত যোনটো ৰেলৱেৰ ভেকেন্সি আপোনালোকৰ আহিছে আৰআৰবি ৰিক্ৰুইটমেণ্ট 2024 আপোনালোকৰ 12 পাছৰ ভেকেন্সি আছে গ্ৰেজুৱেট লেভেলৰ ভেকেন্সি আছে সো আপোনালোকৰ ভালেমান ভেকেন্সি আছে আপোনালোকৰ 11000 প্লাস ভেকেন্সি আছে মই আপোনালোকক ভালদৰে বুজাই দি আছো কোনটো ভেকেন্সিত কি কোৱালিফিকেশ্যন লাগিব আৰু কিমান ফিজ লাগিব আৰু কোনটো লেভেলত এক্সাম হ'ব সো আপোনালোকৰ আৰআৰবি ৰিক্ৰুইটমেণ্ট 2024 আহিছে ৰিক্ৰুইটমেণ্ট আপোনালোকৰ এনটিপিসি 12 পাছৰ আছে আৰু গ্ৰেজুৱেট লেভেলৰ ভালেমান ভেকেন্সি আপোনালোকৰ আছে সববোৰ আপোনালোকৰ নন টেকনিক্যাল পোষ্ট হয় সো আপোনালোকৰ কোনো ফিল্ড ডিউটি নাথাকে এইটোৰ কাৰণে আপোনালোকৰ মেল ফিমেল দুটা আবেদন কৰিব পাৰিব 12 পাছ হলে হ'ব বা যদি গ্ৰেজুৱেট আছে গ্ৰেজুৱেচনৰ কাৰণে বেলেগ পোষ্ট আছে আপোনালোক ভালদৰে হেবোৰ আবেদন কৰিব পাৰিব সো গোটেবোৰ অফিচৰে জব হয় আপোনালোকৰ কম্পিউটাৰ লেভেলতে আপোনালোক কাম হ'ব সো কিছুমান অলপমান বাহিৰত হ'ব যাব লাগিব পাৰে যোনবোৰ টিকেট কাউন্টাৰ এইবোৰ থাকে সো অলপমান বাহিৰত যাব লাগিব বাকি গোটা আপোনালোকৰ অফিচৰে কাম হ'ব সো আপোনালোকৰ নন টেকনিক্যাল এইবোৰ পোষ্ট হয় 11558 টা পোষ্ট হয় আৰু গ্ৰেজুৱেট লেভেলৰ আপোনালোকৰ আছে 8113 টা পোষ্ট আৰু আন্ডাৰ গ্ৰেজুৱেট অৰ্থাৎ 12 পাছৰ আপোনালোকৰ আছে 3000 আপোনালোকৰ 445 টা পোষ্ট আছে সো আপোনালোকৰ কোনটো অৰ্গানাইজেচনে এক্সামটো কন্ডাক্ট কৰিব আপোনালোকৰ ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে এইটো এক্সামটো কন্ডাক্ট কৰিব সো আপোনালোকৰ এইটো অৰ্গানাইজেচন আন্ডাৰত এক্সামটো দিব লাগিব সো গ্ৰেজুৱেট লেভেলৰ আপোনালোকৰ আছে 8113 টা পোষ্ট আছে আপোনালোকৰ এটো কাৰণে ক্যান্ডিডেটজন গ্ৰেজুৱেট কৰা হ'ব লাগিব ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউট বা ইউনিভাৰ্চিটিৰ পৰা আৰ্টছ সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমতে গ্ৰেজুৱেট কৰা হ'লে এইটো চাকৰি আবেদন কৰিব পাৰিব এজ লিমিট দিয়া আছে আপোনালোকৰ 18 পৰা 36 ইয়াৰ্ছৰ ভিতৰত যদি হয় তেতিয়াহলে এইটো চাকৰি কাৰণে এলিজিবল হৈ যাব আৰু আবেদন কৰিব পাৰিব খালি আপোনালোকৰ যদি ওবিসি হয় তেতিয়াহলে 3 বছৰ ৰিলেক্সেশন এটা থাকিব এসটি এসসি যদি হয় তেতিয়াহলে 5 বছৰ এটা ৰিলেক্সেশন থাকিব এজত সো আপোনালোকৰ একেটা পোষ্ট আছে গ্ৰেজুৱেট লেভেলৰ চিফ কমাৰ্শিয়াল কাম টিকেট সুপাৰভাইজাৰ এটো কাৰণে ডিগ্ৰী পাস কৰা হ'ব লাগিব বা ইকুইভ্যালেন্ট আৰু ষ্টেচন মাষ্টাৰৰ কাৰণে ডিগ্ৰী পাস কৰা হ'ব লাগিব আৰু গুডছ ট্ৰেইন মেনেজাৰৰ কাৰণে একে আপোনালোকৰ ডিগ্ৰী আৰু জুনিয়ৰ একাউন্টছ এসিস্টেন্ট কাম টাইপিষ্টৰ কাৰণে আপোনালোকৰ ডিগ্ৰী পাস কৰা হ'ব লাগিব লগতে যদি টাইপিং প্ৰফিচিয়েন্সি এটা আপোনালোকৰ টেষ্ট ল'ব তাতে ইংলিশ আৰু হিন্দী বা ইংলিশ বা হিন্দী দুটাইটো নালাগে ইংলিশ যদি জানে ইংলিশটো কৰিব লাগিব টাইপিং টেষ্টটো দিব লাগিব আৰু সিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট এটো কাৰণে ডিগ্ৰী যদি পাস কৰা হৈছে লগতে যদি টাইপিং প্ৰফিচিয়েন্সি ইংলিশত আছে তেতিয়াহলে এলিজিবল হৈ যাব যোনটো 12 পাস চাকৰি হেকেটা আপোনালোকৰ আছে আপোনালোকৰ 3445 টা পোষ্ট আছে যোনকেটা 12 পাছৰ ভেকেন্সি একেটা কাৰণে 12 পাস কৰা হলে হল আৰু 18 to 33 ইয়াৰ্ছৰ ভিতৰত আবেদন কৰিব পাৰিব আৰু এজ ৰিলেক্সেশন পাব যদি ওবিসি ক্যান্ডিডেট হয় লগতে যদি এসসি এসটি হয় তেতিয়াহলে 5 বছৰ এটা এজ ৰিলেক্সেশন পাব সো আন্ডাৰ গ্ৰেজুৱেট পোষ্ট কেটা আপোনালোকৰ হল কমাৰ্শিয়াল কাম টিকেট ক্লাৰ্ক এটিকেটাৰ কাৰণে 12 পাস আৰু 50% এটা হ'ব লাগিব আৰু এসটি এসসি যদি হয় তেতিয়াহলে এটো মিনিমাম পাৰ্সেন্টেজটো নহলে হ'ব যদি ডিজেবিলিটি কিবা আছে বা এক্স সাৰ্ভিসমেন যদি হয় তেতিয়াহলে খালি 12 পাস হলে আবেদন কৰিব পাৰিব একাউন্টছ ক্লাৰ্ক কাম টাইপিষ্টৰ ভেকেন্সি একেটাৰ কাৰণে 12 পাস আৰু 50% আৰু ৰিলেক্সেশন দিয়াব যদি এসটি এসসি বা এক্স সাৰ্ভিসমেন লগতে যদি আপোনালোকৰ এইটো ডিজেবিলিটিছ আছে আৰু প্ৰফিচিয়েন্সি টাইপিংত দিব লাগিব ইংলিশ বা হিন্দীত যিকোনো এটা ম্যান্ডেটৰি আৰু জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে একে কোৱালিফিকেশ্যন টাইপিং টেষ্ট এটা হ'ব আৰু ক্লাৰ্ক 10 ক্লাৰ্ক এটো কাৰণে 12 পাস হল আৰু 50% এটা পালে এলিজিবল হৈ যাব একেটা কাৰণে আপোনালোকৰ এক্সামিনেশন ফিজ এটা দিব লাগিব যদি পিডব্লিউডি ক্যান্ডিডেট বা ফিমেল যদি ট্ৰেজেন্ডাৰ বা এক্স সাৰ্ভিসমেন এসসি এসটি লগতে মাইনৰিটি কমিউনিটি বা ইকোনমিক্যালি বেকওয়াৰ্ড ক্লাছ হয় তেতিয়ালে 500 টকা দিব নালাগে 250 रुपीस এটা দিলে হল আৰু জেনাৰেল ক্যান্ডিডেট যোনবোৰ জেনাৰেল ক্যান্ডিডেট বা ওবিসি ক্যান্ডিডেট আছে হিয়তে 500 টকা এটা দিব লাগিব আৰু তাৰে 400 টকা ৰিফান্ড দিয়া হ'ব যোনকেটা ওপৰৰ ক্যাটেগৰি যোনটো 250 रुपीस ক্যাটেগৰি হিয়তে গটেখিনি পইচা ৰিটাৰ্ণ পাব 250 रुपीस এপ্লাই কৰাতে লাগিব গটেখিনি এপ্লাই কৰাৰ পিছত ৰিটাৰ্ণ দি দিব এক্সামটো হোৱাৰ পিছত যোনকেটা জেনাৰেল বা ওবিসি ক্যান্ডিডেট হিয়তে 400 টকা এটা ৰিটাৰ্ণ পাব 100 টকা আপোনালোকৰ ৰেলৱে ৰাখি ল'ব সো মোড অফ পেমেন্ট আপোনালোকৰ পেমেন্ট কেনেকৈ কৰিব অনলাইন পেমেন্ট কৰিব লাগিব ক্ৰেডিট বা ডেবিট কাৰ্ড বা নেট বেংকিং বা ইউপিআই দিলে এটো চাকৰি কাৰণে এপ্লাই কৰিব পাৰিব সো এইকেটা কাৰণে আপোনালোকৰ এপ্লাই কেনেদৰে কৰিব গটেখিনি লিখা আছে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ফটোগ্ৰাফ সিগনেচাৰ লগতে ডকুমেন্টবোৰ আপলোড কৰিব লাগিব আপোনালোকৰ যোনটো গ্ৰেজুৱেট পোষ্ট এটো এপ্লাই ষ্টাৰ্ট হৈ গৈছে 14 সেপ্টেম্বৰৰ পৰা আৰু যোনটো 12 পাস পোষ্ট এটো 20 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে 20 অক্টোবৰলৈ হ'ব আৰু গ্ৰেজুৱেট পোষ্টৰ লাষ্ট ডে হল 25 অক্টোবৰ সো আপোনালোকৰ লিংকবোৰ তলত দিয়া আছে অনলাইন এপ্লাই লিংক 12 পাছৰ 12 পাস যদি কৰা হৈ আছে তেতিয়াহলে এতে
অৰিজিনেল কপিখন পাই যাব আৰু গ্ৰেজুৱেট লেভেলৰ অৰিজিনেল কপিখন ইয়াতে পাই যাব সো ক্লিক হিয়াৰ ক্লিক কৰিলে আপোনালোকৰ এপ্লাই কৰিব পাৰিব কিন্তু খালি ল্যাপটপ বা ডেস্কটপত যদি এপ্লাই কৰে তেতিয়া ভালদৰে এপ্লাই কৰিব পাৰিব মোবাইলত ভালদৰে নাহিব পাৰে হেতু কাৰণে যদি ল্যাপটপ বা ডেস্কটপ নাই কম্পিউটাৰ দোকানতে আবেদন কৰি ল'ব সো ভালেমান চাকৰি ওলাইছে ৰেলৱেৰ পৰা যদি ইন্টাৰেস্টেড আবেদন কৰক ভালদৰে পৰীক্ষাটো দিয়ক আৰু পঢ়ি পেলাই যাতে ভালদৰে চাকৰিটো লৈ লয় সো আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব কালিৰ পৰা আমি ৰাতিবা আপোনালোকৰ 8টা বজাত যেনেকৈ দি আছিল প্ৰাইভেট জববোৰ দি দিম একিদিন অলপ বেমাৰ হোৱাৰ কাৰণে প্ৰাইভেট জববোৰ দিয়া হোৱা নাছিলে কালিৰ পৰা পাই যাব কমেন্ট কৰি জনাব কোন কোন প্ৰাইভেট জব লাগে কোন কোন ডিস্ট্ৰিক্টৰ প্ৰাইভেট জব লাগে কালিৰ পৰা সো হেনকৈ মই আনিবলৈ চেষ্টা কৰিম আগলৈ ভিডিঅ'বোৰ চাই থাকিব আজিলৈ মানে